বহুতে প্ৰশ্ন কৰে যে আমাৰ খৰচ বহুত বেছি, আমাৰ হাতত টকা নাথাকে, আমি যিমান উপাৰ্জন কৰোঁ তাতকৈ আমাৰ খৰচ হৈ যায় আৰু আমাৰ ছেভিংছ একেবাৰে নাথাকে। গতিকে ইয়াৰ কাৰণ হৈছে কি আপোনালোকৰ আননেচেচাৰী খৰচ। আননেচেচাৰী খৰচ কেনেকুৱা? আপোনালোকৰ ঘৰলৈ চাপ'জ আলহী আহিল, আপোনালোকে ক'ৰবাত ফুৰিবলৈ গ'ল, তাতে খৰচ কৰিলে। আপোনালোকে বজাৰলৈ গৈছিলে এটা বস্তু কিনিবলৈ, আপোনালোকে আনিলে 3-4টা বস্তু বেলেগকৈ কিনি পেলাই। এনেধৰণৰ আপোনালোকৰ কিছুমান আননেচেচাৰী খৰচ আপোনাৰ হৈ থাকিব। ইয়াৰ কাৰণে আপোনালোকে ঘৰৰ এটা বস্তু আপোনালোকে চাব, আপোনালোকৰ ঘৰৰ উত্তৰ পশ্চিম যি আপোনালোকৰ দিশ আছে তাতে কিবা ফায়াৰ এলিমেণ্টছ আপোনালোকৰ আছে নেকি, তাতে ইনভাৰ্টাৰ, জেনেৰেটৰ আদি এনেধৰণৰ যদি কিবা আপোনাৰ ফায়াৰ এলিমেণ্টছ আছে সেইটো আপোনালোকে লক্ষ্য কৰিব। সেয়া আপোনালোকে তাৰ পৰা আঁতৰাব অতি সোনকালে, আৰু সেই জেগাখিনি আপোনালোকে অলপ পাতল কৰি ৰাখিব, বেছি ভাৰী নকৰিব, আৰু তাতে আপোনালোকে বগা ৰং কৰাই দিব, আপোনালোকৰ যি আননেচেচাৰী খৰচৰ মাত্ৰা কমি যাব।